যিসকল ছাত্ৰ-ছাত্ৰীয়ে এইটো বছৰত মেট্ৰিক পাছ কৰিছা আৰু উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষত অৰ্থাৎ হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰত এডমিশ্যন ল'বা, তোমালোকে কেনেকৈ দুৰ্বল পৰ্টেলত ৰেজিষ্টাৰ কৰিবা আৰু কেনেকৈ কলেজত এপ্লাই কৰিবা, ইয়াৰ সম্পূৰ্ণ প্ৰচেছটো আমি দেখুৱাম এইটো ভিডিঅ'ত। গতিকে তোমালোকে ভিডিঅ'টো অলপ স্কিপ নকৰিবা আৰু যদি ফেচবুকত চাই আছা তেনেহ'লে ফ'ল' কৰিবা আৰু যদি ইউটিউবত চাই আছা তেনেহ'লে ছাবস্ক্ৰাইব কৰি ৰাখিবা। ব'লা এতিয়া আমি প্ৰচেছটো আৰম্ভ কৰোঁ। তোমালোকে যিকোনো এখন ব্ৰাউজাৰ অপেন কৰি তাত লিখিবা দৰ্পণ এডমিশ্যন পৰ্টেল আছাম লিখি তোমালোকে চাৰ্চ কৰিবা। এতিয়া যিটো ফাৰ্ষ্ট লিংক আহিব এই লিংকটো তোমালোকে ক্লিক কৰিবা। এই পেজটো আহিব, ইয়াত চাব পাৰিছা দৰ্পণ অনলাইন এডমিশ্যন পৰ্টেল। ইয়াত তোমালোকে তলত দিয়া আছে চাব পাৰিছা ষ্টুডেণ্ট এডমিশ্যন, ইয়াত তোমালোকে ক্লিক কৰিবা। পিছত চাব পাৰিছা তোমালোকে দৰ্পণ লিখা আছে, এই পেজটোত আহি যাবা। ইয়াত আহি তোমালোকে এইটো ৰেজিষ্টাৰ কৰিব লাগিব। তাৰ বাবে তোমালোকে কি কৰিবা, একেবাৰে তলত আহি পাবা যে ইয়াত দিয়া আছে ক্লিক হিয়াৰ। ক্লিক হিয়াৰ, ইয়াত তোমালোকে ক্লিক কৰিবা। এতিয়া তোমালোকে চাব পাৰিছা ইয়াত আহিছে আছাম ষ্টেট স্কুল এডুকেশ্যন বৰ্ড। এতিয়া স্ক্ৰল ডাউন কৰি অলপ তললৈ আহিবা। এতিয়া তোমালোকে এক নম্বৰত আহিবা, ইয়াত দিয়া আছে চিলেক্ট বৰ্ড। চ'ৰ্চ অপশ্যনত ক্লিক কৰিলে তোমালোকৰ ইয়াত আহি যাব ASSEB, ইয়াত তোমালোকে ক্লিক কৰি দিবা। যোনটো বৰ্ডৰ আণ্ডাৰত তোমালোকে পৰীক্ষা দিছা সেইটো বৰ্ডত তোমালোকে ক্লিক কৰিবা। 3 নম্বৰত আহিব নেম অফ ক্লাছ 10th এক্সামিনেশ্যন। ইয়াত তোমালোকে যিটো পৰীক্ষা দিছা সেইটো লিখিবা HSLC। তাৰপিছত তোমালোকৰ 4 নম্বৰ A আৰু 4 নম্বৰ B তোমালোকৰ এডমিটৰ পৰা চাই পেলাই তোমালোকৰ ৰোল নম্বৰটো ইয়াত লিখি দিবা, ৰোল আৰু নম্বৰটো লিখি দিবা। 5 নম্বৰত ইয়াত টোটেল মাৰ্কটো দিয়া আছে 600 আৰু 6 নম্বৰত তোমালোকে কিমান মাৰ্ক পাইছা ইয়াত তোমালোকে এইটো লিখি দিবা। তাৰপিছত 7 নম্বৰত তোমালোকৰ পাৰ্চেন্টেজটো ইয়াত নিজে নিজে আহি যাব। 8 নম্বৰত দিয়া আছে ইউৰ ফুল নেম, তোমাৰ সম্পূৰ্ণ নামটো এজ পাৰ ক্লাছ 10th চাৰ্টিফিকেট, তোমাৰ ক্লাছ 10ৰ চাৰ্টিফিকেট থকা যেনেকৈ নামটো আছে ঠিক তেনেকৈ ইয়াত লিখি দিবা। ডেট অফ বাৰ্থটো তোমালোকে ধুনীয়াকৈ ইয়াত দিব লাগিব, যিটো নেকি তোমাৰ চাৰ্টিফিকেট দিয়া আছে। 10 নম্বৰত দিয়া আছে মাদাৰ্ছ নেম, চাৰ্টিফিকেটত যেনেকৈ তোমাৰ মাকৰ নামটো দিয়া আছে তেনেকৈ দিব লাগিব। তাৰ পিছত 11 নম্বৰত দিয়া আছে ফাদাৰ্ছ নেম, ইয়াতো তোমাৰ ফাদাৰ্ছ নেমটো দিব লাগিব। 12 নম্বৰত দিয়া আছে গাৰ্জিয়ান নেম, ইয়াত দেউতাকৰ নামটো দি দিবা। 13 নম্বৰত দিয়া আছে ইমেইল অপশ্যনেল, ইমেইলটো দিলেও হ'ব নিদিলেও হ'ব। 14 নম্বৰত দিয়া আছে 10 ডিজিট মোবাইল নাম্বাৰ, এডমিশ্যন আপডেট উইল বি চেণ্ট SMS, ইয়াত এখন ভেলিড মোবাইল নাম্বাৰ দিব লাগিব যিটোত SMS পঠাব পাৰে। 15 নম্বৰত আছে ভেৰিফাই মোবাইল উইথ OTP, ইয়াত ক্লিক কৰিলে OTP এটা আহিব আৰু OTP-টো ইয়াত দিব লাগিব। মই গোটেইখিনি ফিল আপ কৰি নেক্সট পেজলৈ কেনেকৈ যাব লাগিব মই দেখুৱাই আছো। OTP-টো ইয়াত এণ্টাৰ কৰাৰ পিছত এইখিনি কমপ্লিট হ'ব। এতিয়া কি কৰিব, স্ক্ৰল ডাউন কৰি অলপ তললৈ আহিবা। 16 নম্বৰত আছে চিলেক্ট নেশ্যনেলিটি, ইয়াত ইণ্ডিয়ানটো দিবা। 17 নম্বৰত আছে আধাৰ নাম্বাৰ, ইয়াত আধাৰ কাৰ্ডৰ নাম্বাৰটো দিব লাগিব। 18 নম্বৰতে আছে আধাৰ নাম্বাৰ আপডেট এবভ 15 ইয়াৰ্ছ অফ এগো, যদি 15 বছৰ হৈছে তেনেহ'লে আধাৰ কাৰ্ডটো আপডেট হৈছে নাই ইয়াত চিলেক্ট কৰিবলৈ দিছে। 19 নম্বৰতে আছে পাৰ্চনেল এনৰলমেণ্ট নাম্বাৰ, ইয়াত তোমালোকৰ পেন নাম্বাৰটো থাকিলে দিবা। 21 নম্বৰতে আছে এড্ৰেছ নাম্বাৰ 1, ইয়াত তোমালোকৰ আধাৰ কাৰ্ড যেনেকৈ ভিলেজটোতে আছে সেইটো দিবা। তাৰপিছত এড্ৰেছ নাম্বাৰ 2 তোমালোকে ভিলেজ, পোষ্ট অফিচ, PS এইবিলাক দি দিবা। তাৰপিছত তোমালোকে ষ্টেট, ডিষ্ট্ৰিক্ট, পোষ্ট অফিচ, পিনক'ড, ভিলেজ, টাউন, পুলিচ ষ্টেচন গোটেইবিলাক তোমালোকে ফিল আপ কৰিব লাগিব। 22 নম্বৰতে আছে ৰিলিজিয়ন, ইয়াত ধৰ্মটো কি হয় দিবা। তাৰ চিলেক্ট কাষ্ট এইটো তোমালোকে দিবা। তাৰপিছত দি আছে 24 নম্বৰত চিলেক্ট জেণ্ডাৰ, মেল নে ফিমেল এইটো তোমালোকে দিব লাগিব ইয়াত। 25 নম্বৰত দি আছে ৱেডাৰ বিলং টু স্পেচিয়েলি এলাৰ্ট কেটাগৰী, ইয়াত তোমালোকে মানসিকভাৱে বিকাৰগ্ৰস্ত নেকি, ইয়াত যদি হয় তেনেহ'লে ইয়েছ দিবা নহ'লে নো দিবা। 26 নম্বৰত দি আছে ৱেডাৰ বিলং টু টি ট্ৰাইবেল, ইয়াত কোনটো হয় এইটো তোমালোকে দি ল'বা। 28 নম্বৰত দি আছে ৱেডাৰ বিলং টু APL অৰ BPL কেটাগৰী। 29 নম্বৰত দি আছে আপলোড ৰিকুৱেষ্ট ডকুমেণ্টছ, ইয়াত কিছুমান ডকুমেণ্টছ আপলোড কৰিব লাগিব। আপলোড পাছপোৰ্ট চাইজ ফটো 1 MB হ'ব লাগিব। এই ব্ৰাউজাৰত অ'কে কৰি ফটোখন আপলোড কৰিব। আপলোড ক্লাছ 10 মাৰ্কশ্বিট, ইয়াত ক্লাছ 10ৰ মাৰ্কশ্বিটটো আপলোড কৰিব লাগিব। এইটো JPG চাইজ বা PNG চাইজত হ'ব লাগিব। এইটো MB-টো হ'ব লাগিব 1 MB। ব্ৰাউজাৰ অপশ্যনত অ'কে কৰি আপলোড কৰিব লাগিব। এইটো ইনকাম চাৰ্টিফিকেট নাইবা BPL কাৰ্ডটো এই ব্ৰাউজাৰ অপশ্যনত ক্লিক কৰি আপলোড কৰিব লাগিব। 30 নম্বৰত দি আছে 6 ডিজিট লগইন পিন ইউৰ চইচ, ইয়াত এটা 6 ডিজিটৰ পিনক'ড বনাব লাগিব। ইয়াত তলত উল্লেখ কৰিছে তোমালোকে এই পিনক'ডটো কেনেকৈ বনাবা। মোবাইল নম্বৰ দিব পাৰিবা, কিবা ডেট অফ বাৰ্থ দি তোমালোকে পিনক'ড এটা বনাব লাগিব। 31 নম্বৰত দি আছে কনফাৰ্ম 6 ডিজিট লগইন পিনক'ড, ইয়াত বহুৱাই তোমালোকে এইটো কনফাৰ্ম কৰিব লাগিব। তাৰপিছত এই 3 ডট ক্লিক কৰি প্ৰচিড টু নেক্সটত ক্লিক কৰিব লাগিব। এই গোটেইখিনি ফিল আপ কৰি আমি প্ৰচিড টু নেক্সটত ক্লিক কৰিছোঁ। চাব পাৰিছা যিখিনি আমি ফিল আপ কৰিছোঁ গোটেইখিনি ইয়াত আহি গৈছে। এতিয়া ইয়াত তলত আহিছে ক্ল'জ আৰু ৰেজিষ্টাৰ, এতিয়া তোমালোকে ইয়াত ৰেজিষ্টাৰ অপশ্যনটোত ক্লিক কৰিব লাগিব। এতিয়া ইয়াত কলেজৰ নামকেইটা আহি যাব। যদি কলেজৰ নামকেইটা নাহে তোমালোকে চাৰ্চ বক্সত চাৰ্চ কৰি তুমি নামকেইটা চাৰ্চ কৰি ল'ব পাৰিবা তোমাৰ কলেজৰ, কোনটো কলেজত তুমি এডমিশ্যন ল'বা।
যোনটো কলেজত তোমালোকে এপ্লাই কৰিবা সেইটো কলেজত সিলেক্ট কৰি তলত এপ্লাই পাবা এই এপ্লাই অপচনত তোমালোকে ক্লিক কৰিবা এতিয়া তোমালোকে কিহত এপ্লাই কৰিবা এপ্লাই ইন আৰ্টস এপ্লাই ইন সায়েন্স এপ্লাই ইন কমাৰ্চ তোমালোকে কিহত এপ্লাই কৰিবা সেইটো তোমালোকে সিলেক্ট কৰি ল'বা ইয়াৰ পৰা মই এপ্লাই ইন সায়েন্সত ক্লিক কৰি তোমালোকক দেখুৱাই দি আছো কেনেকৈ এপ্লাই কৰিব লাগে ইয়াত তোমালোকে সিলেক্ট সাবজেক্ট দি আছে তোমালোকে সাবজেক্টটো ইয়াৰ পৰা টু সিলেক্ট কৰিবা কোর্স সাবজেক্ট ইংলিশ দি আছে তোমালোকে ইয়াৰ পৰা সিলেক্ট কৰিবা গুটিবিলাক 2 নম্বৰ দিছে কোর্স 2 অল্টাৰনেটিভ ইংলিশ এমআইএল কোনটো তোমালোকে কৰিবা এইটো তোমালোকে ইয়াৰ পৰা সিলেক্ট কৰি ল'বা ইলেক্টিভ সাবজেক্টটো তোমালোকে কি ল'বা ইয়াৰ পৰা সিলেক্ট কৰি ল'বা ইয়াৰ পৰা ইলেক্টিভ 3 ইলেক্টিভ 4 যিবিলাক আছে তোমালোকে কি সাবজেক্ট আছে গুটিখিনি তোমালোকে ইয়াৰ পৰা চাই তোমালোকে এইটো ফিল আপ কৰিব লাগিব সাবজেক্টখিনি সিলেক্ট কৰাৰ পিছত তলত আছে সিলেক্ট মিডিয়াম এইটো তোমালোকে কোনটো মিডিয়ামত পঢ়িবা ইয়াত দি আছে আসামিজ ইংলিশ সেইটো তোমালোকে ইয়াৰ পৰা সিলেক্ট কৰি ল'বা তাৰপিছত তলত পাবে এপ্লাই ফৰ এডমিশন ইয়াত তোমালোকে ক্লিক কৰি দিবা এতিয়া তোমালোকে এপ্লাইটো কমপ্লিট হৈ গল এতিয়া তোমালোকে একেলগে 2-3টা কলেজত এপ্লাই কৰি থব পাৰিবা এনেকৈ তোমালোকে ঘৰত বহি তোমাৰ হাতত থকা মোবাইলটোৰ জৰিয়তে তোমালোকে ধুনীয়াকৈ এপ্লাই কৰি থব পাৰিবা তুমি কোনটো কলেজত এডমিশন ল'বা ভিডিও যদি ফেসবুকত চাই আছে তেনেহলে ফলো কৰিবা আৰু যদি ইউটিউবত চাই আছা তেনেহলে এনেকুৱা গুৰুত্বপূৰ্ণ ভিডিওবোৰ পাবলৈ হলে তোমালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা আজিৰ ভিডিওটো এখানে আছে লগ হ'ব নেক্সট ভিডিওত